আৰু দিল্লীৰ পৰা পুৱাই আহিলোঁ ফ্লাইটত ডাইৰেক্ট লক্ষ্ণৌলৈকে ই ৰাতি নুঘুমোই নেকি এই ফিঠি উঠা ক'ত সোমোৱা লাগছি নাচিকিয়া ইমান মানুহৰ মাজত দলি মাৰি দেওঁ নেকি ওপৰৰ পৰাই আৰু এনেকৈ আহি আছোঁ বঢ়িয়াকৈ আৰু এইটো দাদা বা ক'ৰ পৰা আহিছে ক'তে একেবাৰে হোটেলিত কাণৰ মাকেৰি লৰাই দিছে মোৰ এনে ঘুমেটি আৰু এয়া দিল্লীৰ পৰা একদম পূৰা উৰা মাৰবালৈকে ৰেডি হৈছিল লক্ষ্ণৌলৈকে আৰু ক্ৰমান্বয়ে ফ্লাইটখন উঠি যাই আছে ওপৰত দিগি আৰু ওপৰৰ পৰা তলত দিগি চালি গাড়ীগিলাক কিবা পোকা যোৱা আনহে লাগে এইয়া নাচিকিয়া সৰু সৰু ঘৰগিলাক চাচোন বাৰু কিবা জুইবাহে জানো সেনেকুৱা লাগছি আৰু এনেকৈ লাহে লাহে উঠাৰ লগে লগে অলপমান মাথাটো ঘূৰোৱাৰ নিচিনা কৰে কিন্তু একদম ওপৰত যোৱাৰ লগে লগে একো গমেই নাপায় আৰু মানুহ কিন্তু তলে ওপৰে ভৰ্তি হৈ যায় দেই আমাৰ গাঁওখনৰ মানুহ গোটেই ধৰিব ইয়াতে বাই বাই এতিয়া যাম বঢ়িয়াকৈ আপোনালোকক দেখাই থাকিম একফালৰ পৰা আৰু ক'ত ৰৈ কি কৰে আৰু বাহিৰত দিগি চাই থাকোঁৱে লাগে এই ৰাস্তাগিলাক চাইছোন এইয়া কিবা এডাল ৰছীহে পেলাই ৰছী আৰু মই পাংখাখনৰ ওচৰতে বৈছোঁ পাংখাখনত দেখোন কিবা জোনাকী বৰুৱাই লাইট মাৰি মাৰি যাই থাকে এইয়া আৰু এইগিলাক ঘৰ মানুহ চানুহ দেখা নাপায় কিবা পোকা আনে লাগে আৰু ওপৰৰ পৰা চোৱাৰ লগে লগে কিমান জেগা কভাৰ কৰিছে আৰু গোটেই এৰিয়াটোৱে উঠাৰ নিচিনা ওপৰৰ পৰা চোৱাৰ লগে লগে একদম কেমেৰাৰ নিচিনাকৈ আৰু এনেকৈ আহি আছোঁ ধুনীয়াকৈ কি জেগা পাইছোঁ কোনখিনি জেগা পাইছোঁ ওপৰেদি আহিলে একো সোধ নাপায় ডাঙৰ ডাঙৰ কোম্পানীগিলাক কোন ক'ত কাৰ ঘৰ সেইগিলাকহে দেখা পায় বা ওপৰৰ পৰা একেবাৰে বঢ়িয়া লাগে মেঘকেইখন হাতেদি জানো লাৰিয়ে চাম এইখন জানো আকৌ ডলফিনৰ কাণহে সেইখন আৰু ওপৰত দিগি থকা এই গুটিকেইটাত দিলোঁ টিপি এচি বুলি বাইদেউ এটাই দেখোন পানী গিলাচ এটা লৈ আহিল ক'বাই নিদিলোঁ পানী খাই যাই থাকোঁতে লাগিল মুঠা ইফালে কি কৰোঁ ওপৰত আছোঁ ভালো লাগছি ভয়ো লাগছি একেইফালে দেখোন কেমেৰাহে লাগি আছে নে আইনাহে আছে একো সোধ পোৱা নাই থাকি দেখোন ময়ে আইনাত উঠোঁ আকৌ আৰু বঢ়িয়া একদম চাফাহে ময়ে উঠছোঁ এইফালে এতিয়া পেজাকলৰ ভয় লাগি আছে ডিম মুটি কাৰোবাৰ মাথাত পৰ বুজাই তলত দিগি আধা ঘণ্টামান বল চুজি হ'লেও পেচাব কৰিলোঁ দে নলয়ে এইগিলাক জেগাত কিবা ভাল নালাগে দেখোন পেচাব কৰি ঠেকুনাইদি বনোৱা পেচাব ঘৰ আৰু কল চেনীৰ ঘৰকেইটাত পেচাব কৰিয়ে ভাল লাগে এৰি দি চুৱে গাড়া কৰি দিব দৰকাৰ বুলি ইয়াতে ভাল নালাগে পেচাব কৰি পেলাই আৰু মেঘকেইখন চাইছোন কি বঢ়িয়াকৈ ডাউৰি আছে পানী লৈ লৈয়ে ডাউৰিছে নেকি বাৰিষা বতৰ নহয় আৰু হাতেদি জানো এক চকল লৈ আহিম ভিতৰলৈকে আৰু ধুনীয়া লাগছে এইফালে আৰু বঢ়িয়া লাগছে এনেকৈ যাই আছোঁ হাঁহি ফূৰ্তিৰ মাজেদি আপোনালোককো দেখাই আছোঁ ওচৰত কি বা কৰা লাগছি হোটেলিত মই একেবাৰে মা লাগছি কৰি একেবাৰে কাণে ভাবছি জানো কি আহিছে ইয়াৰ কাণৰ ওচৰত এইটো একো নাই সহ্য কৰি আহি আছোঁ নহ'লে মোৰো ঘুমেটি আহিল হয় তাৰ নাকৰ মাতটো নোলাইলি আৰু মেঘ ওপৰৰ পৰা চাই আছোঁ ঘৰ বা ক'ত আছে একো দেখা নাপায় পটকৈ কেমেৰাটো ঘূৰি দিওঁতে উঠিল ৰাস্তাটো কিবা গোৱালা হাবান হৈ ওপৰৰ পৰাই দেখা পায় দেখোন আৰু এই হ'ল লক্ষ্ণৌ চহৰখনত ঘৰ দুৱাৰবিলাক ইমান নাই দেখোন একদম ওপৰৰ পৰাই চাইছোঁ যদিও ইয়াতে খালী খালী জেগাবিলাক আছে একে দিল্লীতটো একে ওপৰা জাপৰা পালি তাৰ ওপৰতো আৰু 4টামান বিল্ডিং গাঁত বাঢ়ে খোজায় ইয়াতে কিন্তু নাই সিমান এটা জনবসতি একদম কম আৰু ভাল লাগছে ইয়াৰে পৰিৱেশটো এইয়া ধোঁৱা মাৰা লাগছে আকৌ আকাশত থকা আনে লাগছে কোনে কাৰ কি জুই লগাই দিলেও এই সোপা পূৰা ধোঁৱা মাৰা লাগছে দেখোন ট্ৰেইনৰ ইটা ভাটাত ধোঁৱা মৰা দিছে ইটা ভাটা নহয় বাৰু ইয়াতে কোনোবাই জুগুন্দা দিছে গম পাইছোঁ আৰু এইটো হ'ল মেইন ৰাস্তা হাইৱে আৰু এনেকৈ আহি থাকোঁতে আৰু আগত দেখা পালোঁ ঢেৰ ঘৰ কিন্তু লক্ষ্ণৌতো আছে ডাঙৰ ডাঙৰ বিল্ডিংবিলাক নাছে কিমান আছে কাগজৰহে জানো ঘৰ ওপৰৰ পৰাই চাইছোঁ যদিও আমাৰ ঘৰৰ পৰাই নাই বুলি বাহিৰা চাৰিআলি ইমান দূৰত আছে আৰু এতিয়া তাৰমানে ক্ৰমান্বয়ে তলত দিগি নামি আহি আছে ফ্লাইটখন তাৰমানে তলত দিগি নামো হৈ আছে মানে বস্তুবিলাক দেখা পোৱা হৈ আছোঁ একফালৰ পৰাই আৰু ক্ৰমান্বয়ে নামি আহি থাকোঁতে মাটিত লাগোঁতে দেখোন পাংখাখনত দেখোন কিবা এইয়া বৌখাই এৰি গ'ল কিয় দৌৰিবা এৰি গ'ল ক'বাই নচোৱে এইখন যিহে স্পীড আহিছে বতাহতে এৰি গ'ল হেন পাইছোঁ বৌখাখন বা ওপৰত থাকোঁতে যি নহ'ল কিল নাই কিবা হাৱা বা জবাও বাৰু খুলি দিব পাৰে আৰু এনেকৈ আহি পালোঁ লক্ষ্ণৌ আহি গ'ল এয়া বাই বাই লক্ষ্ণৌ এখন ফ্লাইটৰ পৰা নামিলোঁ আকৌ এবাৰ ইফালৰ পৰা একদম গুৱাহাটীলৈকে যোৱাখনত এইখনতে আহিলোঁ আমি আৰু এয়া বাছেদি ধুনীয়াকৈ আমাক লৈ যাব ক'ত গ'লি এইয়া ভালনে ক'ৰ পৰা ইয়াতে নেকি মই গৈছিলোঁ চিমলা তাৰপৰা দিল্লীত হ'লোঁ ভাল পাইছোঁ ক'ত ঘৰ আপোনাৰ তামোলপুৰত আহি আছোঁ তাৰপিছত ইয়াত দাদা তামোলপুৰৰে ইয়াতে লগ পালোঁ ভাল লাগিল তাৰপিছতে ইয়াত উঠি ল'লোঁ এইয়া
আৰু কিমান যাই থাকে হেলিকপ্টাৰ হিচাপ নাই তাৰমানে ওপৰৰ পৰা চালে এইগিলাক কিবা হেৰি আনে লাগে টিপি আনে লাগে কি বঢ়িয়া বাছ চাচোন লক্ষ্ণৌত আহি পেলাই ইয়াৰ তামোলপুৰৰ দাদাক লগ পালোঁ ক'ত জব কৰে CRPF নে আৰ্মি দাদাক লগ পালোঁ চাকৰিৰ পৰা আহি গ'ল তাৰপিছত এতিয়া একেলগে ঘৰত যাব আমাৰ তাৰে মানুহ আৰু বেগবিলাক ইনকে ডিগিত আহেতো লগত আনবা নৰি গতিকে এই ঘূৰি নিয়া বস্তুটোত মকৰা ঘূৰা দি ঘূৰি আছে এতিয়া ক'ত সোমাল যায় মোৰ বেগকেইটা তোমাৰতো যদি আহিল মোৰ বেগটো ক'ত থাকিল এইটো তোমাৰ এইটো নহয় কিন্তু বেগ এনেকুৱাই বেগৰ মোচন এনেকুৱাই কিন্তু এতিয়া থাকিল বা ক'ত আপোনালোকে পাৰ হৈ যাবও পাৰে চাই আছোঁ সিফালে আগতে চাই মই এইফালে চাই আছোঁ আৰু বঢ়িয়াকৈ সেই দাদাই চাহ লৈ আহিল এক কাপত কেনেকুৱা পুচি দাদা এয়া 260 টকা এক কাপ চাহৰ দাম চাওচোন বাৰু এয়াৰপৰ্টত চাহৰ ইমান দাম আৰু চিংৰা এটা খাব গ'লে ইয়াতে নাই বুলি 100 টকামান লয় এটা চিংৰা আৰু ইয়াত ধুনীয়াকৈ আমি লৈ ল'লোঁ আৰু আকৌ এখন নেক্সট ফ্লাইটত উঠবালৈকে ৰেডি হ'লোঁ লক্ষ্ণৌৰ পৰা ধুনীয়াকৈ উঠিম আৰু পূৰাপূৰি ইয়াৰ পৰা 9টা বজাত ৰাওনা হ'ব এতিয়া বৰ্তমান 8:30 বাজিছে আধা ঘণ্টা বাকী আছে ধুনীয়াকৈ আহি আছোঁ আমি আৰু ইয়াৰ পিছফালে ফিল্ডখন যাইছোঁ কি মস্ত আৰু এইখনত যামেই আৰু এইখনৰ পৰাহে আমি পাম যায় গুৱাহাটী আৰু আহি গ'ল আৰু বঢ়িয়াকৈ এইবাৰ বঢ়িয়া খিৰিকীৰ ঘৰত বহি ল'লোঁ এয়া পাংখাখনৰ লগতে বচি এয়া আৰু এয়া এইখিনিত বহি ল'লোঁ ধুনীয়াকৈ তেতিয়া একেবাৰে এই পিছৰ চিটত গৈছিলোঁ যে দাদা কোন ক'ত এফত একেলগে বৰ বেছি বুলি বঢ়িয়া তাৰপিছত এই হলে ল'লা একেলগৰ মানুহটো সেইকাৰণে আমি একেলগে যাম গোটেইকেইটা আৰু ভাল লাগিল আৰু এই পাংখাখনৰ ওচৰত বহি লৈছোঁ বঢ়িয়া এইবাৰ আকৌ সেইবাৰ উঠোঁতে পিছত বহিছিলোঁতো অলপমান কষ্ট হৈছিল তাৰমানে এইবাৰ আকৌ ঠেচকা চেচকা পোৱা নাই এইখিনিত বহোঁতে ভাল লাগছে এইবাৰ বহি পেলাই আৰু এয়া চাওকচোন বাৰু এয়া হ'ল লক্ষ্ণৌৰ ওপৰৰ পৰা চালি গম পায় কেনেকুৱা লক্ষ্ণৌখন আৰু এইয়া ঘৰবিলাক কিবা মেচৰ বাঁহাহে জানো এই পেচাব কৰিব গ'লোঁ পেচাব কৰিব যায় এনেকৈ দি আছোঁ পানী ওলাই নাহে কিবা হ'ল লুগেই দিব লাগে পানী ওলোৱা মুখখনত টিপি থাকিলেও নাহে ঘূৰি থাকিলেও নাহে তাৰপিছত হাতখন শুকুৱাব লাগে বতাহখনৰ ওচৰত দিলোঁ এনেকৈ ঘূৰি আছে তথাপি হাতত বতাহ লাগিলে তাৰমানে এয়া আৰু কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই পেলাই এনেই অলপমান ধেমালি কৰি পেলাই ভিডিঅ'টো বনালোঁ আৰু এইবাৰেদি 6-7 বাৰমান ফ্লাইটত জাৰ্ণি কৰিলোঁ বাৰু কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ আৰু আপোনালোককো বহুত বহুত ধন্যবাদ ইমানখিনি সময় দি ভিডিঅ'টো চোৱাৰ কাৰণে